প্ৰসংগ ঢকুৱাখানাৰ চাঞ্চল্যকৰ হত্যাকাণ্ড এনকেটিভিৰ হাতত আহি পৰিছে সুনীল গগৈৰ নতুন ফোন নম্বৰ জনাব বিচাৰিছোঁ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ সুনীল গগৈৰ যি হত্যাকাণ্ড ৰহস্যঘন ঢকুৱাখানাৰ সেই হত্যাকাণ্ডৰ শেহতীয়া তথ্য আমি জনাব বিচাৰিছোঁ দৰ্শকসকলক এনকেটিভিৰ হাতত সুনীল গগৈৰ নতুন ফোন নম্বৰ আহি পৰিছে ঘটনাৰ দুদিন পূৰ্বে সুনীল গগৈয়ে সলনি কৰিছিল ফোন নম্বৰ 30 আৰু 31 মেত এটা এয়াৰটেলৰ নম্বৰলৈ পৰা সুনীল গগৈৰ ফোন আৰু সুনীল গগৈয়ে ফোন কৰিছিল এজন সতীৰ্থলৈ সেই নম্বৰ আহি পৰিছে এনকেটিভিৰ হাতত শেহতীয়া তথ্য আমি জনাইছোঁ এই মুহূৰ্তত সুনীল গগৈয়ে ফোন অফ কৰিছিল প্ৰথমতে আৰু ফোন অফ কৰাৰ পিছত শেহতীয়াকৈ এটা এয়াৰটেল নম্বৰৰ পৰা এজন সতীৰ্থলৈ ফোন কৰিছিল সুনীল গগৈয়ে ঢকুৱাখানাৰ যি চাঞ্চল্যকৰ ৰহস্যঘন হত্যাকাণ্ড সেই হত্যাকাণ্ডৰ শেহতীয়া নতুন মূৰ এনকেটিভিৰ হাতত আহি পৰিছে সুনীল গগৈৰ নতুন ফোন নম্বৰ ঘটনাৰ দুদিন পূৰ্বে সুনীল গগৈয়ে সলনি কৰিছিল ফোন নম্বৰ সেই খবৰ আমি ইতিমধ্যে জনাইছোঁ লগতে 30 আৰু 31 মেত এটা এয়াৰটেল নম্বৰৰ পৰা সুনীল গগৈয়ে ফোন কৰিছিল এজন সতীৰ্থলৈ শেহতীয়া বিগ ব্ৰেকিং নিউজ আমি জনাইছোঁ দৰ্শকসকলক যি ঢকুৱাখানাৰ চাঞ্চল্যকৰ ৰহস্যঘন হত্যাকাণ্ড সেই হত্যাকাণ্ডৰ ক্লু এতিয়া আৰক্ষীয়ে বিচাৰি পোৱা নাই আৰু CIDক ইতিমধ্যে সমগ্ৰ দায়িত্ব দিয়া হৈছে তদন্তৰ আৰু উল্লেখনীয়ভাৱে চিহ্নমুণ্ড এতিয়ালৈকে বিচাৰি পোৱা নাই আৰক্ষী আৰু শেহতীয়াকৈ কেতবোৰ তথ্য আৰক্ষীয়ে প্ৰকাশ কৰিছিল যে ঘটনাৰ দুদিন পূৰ্বে কিছু কথাৰ তথ্য উদ্ঘাটন কৰিছে আৰক্ষীয়ে যে টকা উলিয়াইছিল 80,000 টকা ধেমাজিৰ পৰা উলিয়াইছিল জাহাংগীৰৰ সৈতে সুনীলে একেলগে একে ঠাইতে একে সময়তে দুইজনৰ ফোন লোকেশ্যন পোৱা হৈছে আৰু তাৰ পিছতে 31 মেত ফোন অফ কৰিছিল জাহাংগীৰে আৰু তাৰ পিছত 30 মেত অৰ্থাৎ তাৰ পূৰ্বৰ দিনটোত সুনীল গগৈ কৰিছিল ফোন অফ তেতিয়াৰ পৰা কোনো ধৰণৰ সংযোগ নাছিল সুনীলৰে আৰু তাৰ পিছত 2 জুনত সংঘটিত হৈছিল সেই ভয়ংকৰ ৰহস্যঘন চাঞ্চল্যকৰ হত্যাকাণ্ড তাৰ পিছতে আৰক্ষীয়ে প্ৰায় 16 দিনলৈকে ভাবি আছিল যে সুনীল গগৈৰ মৃতদেহ সুনীল গগৈৰ চিহ্নমুণ্ডৰ সন্দৰ্ভত অব্যাহত ৰাখিছিল তদন্ত আৰক্ষীয়ে কিন্তু তাৰ পিছত পোহৰলৈ আহিছিল যে জাহাংগীৰ হুছেইনৰ হৈ আছিল সেই মৃতদেহ আৰু শেহতীয়াকৈ উল্লেখ কৰা হৈছে এই প্ৰসংগ যে সুনীল গগৈৰ যি ঢকুৱাখানাৰ চাঞ্চল্যকৰ হত্যাকাণ্ড এনকেটিভিৰ হাতত সুনীল গগৈৰ নতুন নম্বৰ 30 আৰু 31 মেত যি দুদিন পূৰ্বে সুনীল গগৈ সলনি কৰিছিল ফোন নম্বৰ আৰু তাৰ পিছত এটা এয়াৰটেল নম্বৰৰ পৰা এজন সতীৰ্থলৈ ফোন কৰিছিল সুনীল আমি ফোন লাইনত সংযুক্ত হৈছোঁ এই মুহূৰ্তত ঢকুৱাখানাৰ আমাৰ সাংবাদিক পুলকৰ সৈতে পুলক আপোনাৰ কাষলৈ এই মুহূৰ্তত আহিছোঁ যিহেতু নতুন মূৰ আৰু এনকেটিভিৰ হাতত সেই ফোন নম্বৰ আহি পৰিছে তথ্য আহি পৰিছে যে এটা এয়াৰটেল নম্বৰৰ পৰা সতীৰ্থলৈ ফোন কৰিছিল সুনীলে কি জনাব শেহতীয়া তথ্য পুলক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ঢকুৱাখানা কাণ্ডৰ আৰু এই মুহূৰ্তত এনকেটিভিৰ হাতত পৰিছেহি সুনীল গগৈৰ যি শেহতীয়া ফোন নাম্বাৰ ঘটনা সংঘটিত হোৱা অৰ্থাৎ 1 জুনৰ দুদিন পূৰ্বে যি এটা নম্বৰ সুনীল গগৈয়ে লৈছিল নতুনকৈ তেওঁ সংযোগ হৈছিল সেই নাম্বাৰটোৰ সৈতে সেই এয়াৰটেল নাম্বাৰটো হৈছে 99,575,11127 এই নতুন নাম্বাৰটো ঘটনা সংঘটিত হোৱাৰ দুদিন পূৰ্বে সুনীল গগৈ নতুন নাম্বাৰটো ব্যৱহাৰ কৰিছিল বা তেওঁ এই এয়াৰটেলৰ পৰা এই নতুন চিমটো সংযোগ লৈছিল আৰু এই নাম্বাৰটো পুৰা 30 আৰু 31 মেত দুদিনকৈ অৰ্থাৎ তেওঁৰে এজন সতীৰ্থলৈ ফোন কৰিছিল নতুন নাম্বাৰটো যিটো নতুন নাম্বাৰ হৈছে 99,575,11127 এই নতুন নাম্বাৰটোৰ পৰা 30 আৰু 31 মেত সুনীল গগৈয়ে তেওঁৰে এজন সতীৰ্থলৈ ফোন কৰিছিল আৰু দুবাৰকৈ ফোনত বহুতো কথা তেওঁ উল্লেখ কৰিছিল যিসমূহ কথা ইতিমধ্যে তেখেতৰ সুনীল গগৈৰ পত্নী পুষ্পা গগৈ বাৰম্বাৰ কৈ আহিছে সেই একেখিনি কথাকে নতুন ফোনটোৰ দ্বাৰা নতুন ফোন নাম্বাৰটোৰ দ্বাৰা ফোন কৰি তেখেতৰ এজন সতীৰ্থক এইখিনি কথা উল্লেখ কৰিছিল আৰু তাৰ আগতে আৰু এটা তথ্য হাতলৈ আহিছে আমাৰ হাতত ইতিমধ্যে এই তথ্য এনকেটিভিতে প্ৰকাশ হৈছে সম্প্ৰচাৰ হৈছে একে সময়তে শেষবাৰৰ বাবে সুনীল আৰু জাহাংগীৰৰ ফোনৰ অৱস্থিতি পাইছিল সুনীল গগৈ হাপতীয়াৰ সেই বাসগৃহতে তাৰ ইতিপূৰ্বে 31 মেৰ দিনা অৰ্থাৎ 31 মেত তেওঁলোকে ধেমাজিৰ এটা বেংকৰ পৰা তেওঁলোকে 80,000 টকা উলিয়াইছিল সুনীল গগৈ আৰু সেই মুহূৰ্ততো লগত আছিল জাহাংগীৰ হুছেইন কিন্তু এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা যে তেখেতৰ পত্নী অৰ্থাৎ সুনীল গগৈৰ পত্নী পুষ্পা গগৈ বাৰম্বাৰ সংবাদ মাধ্যম তথা আৰক্ষীকো অৱগত কৰি আহিছে যে অৰ্থাৎ 29 তাৰিখৰ দিনাহে শেষ দেখা হৈছিল জাহাংগীৰ হুছেইনৰ আৰু তেওঁলোকৰ ঘৰলৈ আহিছিল সেই দিনটো তেওঁলোকৰ ঘৰতে ঢকুৱাখানাৰ হাপতীয়াৰ চেতিয়াগাঁও সুনীল গগৈৰ গৃহতে তেওঁলোকে ভাত পানী খাইছিল আৰু পৰৱৰ্তী দিনটো 30 তাৰিখৰ দিনটোত তেওঁক ধেমাজিলৈ যোৱাৰ পথত সুনীল গগৈ ধেমাজিলৈ যোৱাৰ পথত যি এটা জেজেমৰ কাম আছিল বুটিকুৰ অঞ্চলত তাতে জাহাংগীৰক নমাই দিছিল বুলি তথ্য প্ৰকাশ পাইছে বা সুনীল গগৈৰ পত্নীও সংবাদ মাধ্যমক অৱগত কৰিছে কিন্তু তাৰ পিছদিনা অৰ্থাৎ 31 মেৰ দিনা যিহেতু জাহাংগীৰ সৈতে সুনীল গগৈ ধেমাজিৰ এটা বেংকৰ পৰা
যিহেতু 80,000 টকা উলিয়াইছিল আৰু সেই মুহূৰ্তত জাহাংগীৰ হুছেইন সুনীল গগৈৰ লগত আছিল। এই মুহূৰ্তত এটা ডাঙৰ ৰহস্য হৈ পৰিছে আৰু তাৰ সমান্তৰালকৈ আজি NKTVৰ হাতত সুনীল গগৈৰ নতুন ফোন নাম্বাৰটো আহি পৰিছে। ইতিমধ্যে NKTV দৰ্শকসকলক আমি নাম্বাৰটো জনাইছো 99,575,11127। এই নাম্বাৰটো সুনীল গগৈৰ ঘটনা সংঘটিত হোৱা 2 দিন পূৰ্বে তেখেতৰ যিসমূহ বেংক একাউণ্ট আছিল, নিজা বেংক একাউণ্ট আছিল, সেই বেংক একাউণ্টতো তথ্যটো কিন্তু তেওঁ এই নতুন নাম্বাৰটো সংযোগ কৰিছিল। অৰ্থাৎ পুৰণা যি নাম্বাৰ আছিল সেই নাম্বাৰ ঠাইত এই নতুন নাম্বাৰটো সংযোগ কৰিছিল আৰু ঘটনা নতুন চাঞ্চল্যকৰ তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে। গোটেই ঘটনাটো ৰহস্যঘন হৈ পৰিছে। ইতিমধ্যে CIDক কালি গোটেই ঘটনাটো হস্তান্তৰ কৰিছে বুলি সদৰি কৰিছে আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে। তাৰ পাছতে আজিৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ হৈছে যে সুনীল গগৈ যিটো নতুন ফোন নাম্বাৰ, সেই ফোন নাম্বাৰ NKTVৰ হাতত আহি পৰিছে। ইতিমধ্যে ফোন নাম্বাৰটোৰ পৰা এজন সতীৰ্থলৈ 30 আৰু 31 মিনিট দুবাৰকৈ তেওঁ ফোন কৰিছে। প্ৰথম ফোনটোত তেওঁ প্ৰায় 10 মিনিট সময় সেই সতীৰ্থজনৰ লগত কথা পাতিছে আৰু দ্বিতীয় ফোনটোত প্ৰায় 3 মিনিট সময় এই সতীৰ্থজনৰ লগত কথা পাতিছে। আমি সেই সতীৰ্থজনৰ লগতো যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছো আৰু পৰৱৰ্তী সময়ত NKTV দৰ্শকসকলক আমি পুংখানুপুংখ তথ্য সহকাৰে আমি গোটেই ঘটনাটো অৱগত কৰিবলৈ চেষ্টা কৰিম। স্বাৰ্থ পুলক, যিহেতু আপুনি উল্লেখ কৰিছে যে এই ফোন নম্বৰ NKTVৰ হাতত আহি পৰিছে আৰু সমান্তৰালভাৱে আপোনালোকে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল, NKTVৰ ফালৰ পৰা যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছিল সেইজন সতীৰ্থক, আৰু আৰক্ষীৰ হাততো নিশ্চয়কৈ সেই ফোন নম্বৰ যিহেতু আহি পৰিছে, গতিকে সতীৰ্থজনৰ সৈতে আৰক্ষীয়ে কেনেধৰণে যোগাযোগ অব্যাহত ৰাখিছে এনে কিছু খবৰ আপোনাৰ হাতত আছে নেকি পুলক? পাৰ্থ, এই মুহূৰ্তলৈকে হয়তো আৰক্ষী অৱগত হোৱা নাই সেই সতীৰ্থজনৰ বিষয়ে। আমি NKTV নিজাববীয়া অনুসন্ধানত এই নাম্বাৰটো পোহৰলৈ আনিছো। ইতিমধ্যে আৰক্ষীয়ে হয়তো এই নম্বৰটো সংক্ৰান্তত তেওঁলোকে তথ্য লাভ কৰিছে নে বা সেয়া নিশ্চিত নহয়, কিন্তু সতীৰ্থজনৰ সম্পৰ্কে এই মুহূৰ্তলৈকে আৰক্ষীৰ হাতত কোনো তথ্য নাই। আমি নিজাববীয়া অনুসন্ধানতহে এই ঘটনাটো বা এই সতীৰ্থজনৰ সম্পৰ্কে আমি পোহৰলৈ আনিছো। নিশ্চয় ধন্যবাদ জনাইছো পুলক এই মুহূৰ্তত আপোনাক। আৰু সেয়া আছিল আমাৰ ঢকুৱাখানাৰ সাংবাদিক পুলক জ্যোতি বৰা। পুলকে ইতিমধ্যে সেই ঘটনাৰ আৰম্ভণিৰ পৰা এক ব্যক্তিগতভাৱে অনুসন্ধান কৰি আহিছে। সেই অনুসন্ধানত NKTVয়ে মাত্ৰ লাভ কৰিছে সেই সুনীল গগৈৰ নতুন ফোন নম্বৰ, নতুন এয়াৰটেল নম্বৰ 31 আৰু 30 মে'ত এই এয়াৰটেল নম্বৰটোৰ পৰা এজন সতীৰ্থলৈ ফোন কৰিছিল সুনীল গগৈয়ে। সতীৰ্থজনৰ সৈতে আৰক্ষীয়ে পৰৱৰ্তী সময়ত কেনেকৈ যোগাযোগ কৰে, কি তথ্য উদ্ঘাটন কৰিব পাৰে সেয়া হ'ব লক্ষণীয়।